ৰাজ্যৰ আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে পুনৰ আহিছে এটা ডাঙৰ খবৰ। 12 ফেব্ৰুৱাৰীত পুনৰ অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদ। পুনৰ কেন্দ্ৰীয় বাজেটত কৰা বঞ্চনাৰ বিৰুদ্ধে আৰু মাননিৰ সলনি মজুৰি আৰু নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা বিচাৰি সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াভাৱে ৰাজ্যিক কৰ্মী সহায়িকা সন্থাই চচলত ধৰ্ণা অনুষ্ঠিত কৰিছিল। আৰু ইয়াৰ পিছত পুনৰ অহা 12 ফেব্ৰুৱাৰী তাৰিখে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। কৰ্মী সহায়িকাসকলে ৰাজ্যখনৰ প্ৰতিটো কেন্দ্ৰৰ মাধ্যমেৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 6টা সেৱা আগবঢ়াই শিশু মাতৃৰ বুনিয়াদী ভেটি গঢ়াত সহায় কৰি আহিছে। আৰু এই আঁচনিখনে 50 বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিও অৱহেলিত হৈ থাকিল। অশেষ ধৰ্ণা প্ৰতিবাদৰ অন্তত শেহতীয়াভাৱে 2025 চনৰ অক্টোবৰ মাহত ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰিলে যদিও সেয়া অতি নগণ্য, যি বৰ্তমান মূল্যবৃদ্ধিৰ হাৰৰ সৈতে বৰ্ধিত মাননিয়ে কৰ্মী সহায়িকাক আৰ্থিক সকাহ দিব পৰা নাই। আৰু একেই কথা মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ মাজতো। কৰ্মী সহায়িকাসকলে কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাটো দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ। প্ৰচলিত শ্ৰম আইনসমূহেও তাকেই নিৰ্দেশনা দি আহিছে। কৰ্মী সহায়িকাসকলে পুনৰ দাবী জনায় যে কৰ্মী আৰু সহায়িকাক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে। কাৰ্যসূচীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাক মাননিৰ সলনি মজুৰি প্ৰদান কৰক। কৰ্মী আৰু সহায়িকাক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক। FRS প্ৰামাণিকৰণৰ বাধ্যতামূলক ৰূপায়ণ তৎক্ষণাত বন্ধ কৰক আদি শ্লোগান দি শেহতীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু পুনৰ কেইবাটাও শ্ৰমিক কৰ্মচাৰী সংগঠনৰ সহযোগত 12 ফেব্ৰুৱাৰীত বিশেষ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে। আৰু এয়া আছিলে আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ।